20 বছৰ বয়সতে মাক দেউতাকে ভৰিয়ে হাতে হিকলিয়ে বান্ধি থকা অৱস্থাটো দেখি হসাকৈ বহুত বেছি দুখ লাগিছে উপায় নাই মাক দেউতাক উপায়হীন কাৰণ তেওঁ মাক দেউতাক ভনিককে ইমানে বেছি মাৰপিট কৰি মেলি অৱস্থা নোহোৱা কৰি দিছে ঘৰ দুৱা ভাঙি হেক কৰি দিছে সেইবাবে তেওঁক এনেকৈ ভৰিয়ে হাতে হিকলি লগাই থব লগা হৈ গৈছে বান্ধি আছে না সেটা কষ্ট হয় কষ্ট হয় তুমি মাৰিবা নেকি বল দিয়া না একদম কেনেকুৱা কৰি থাকে বাইদেউ একদম থাকিলে খাই নাইকিয়া কৰি দিয়া আমাক বাপেককো মাৰিব মোকো মাৰিব ভনীয়েককো মাৰিব হ'ব একো নাই বাইদেউ এই হৈ যায় কেতিয়াবা একো নাই একো গম নাপায় তেওঁ গম পাই চব গোটেই মানে ঘৰ চবো মানে চব ভাঙি চিঙি হেৰি কৰি দিছে তাৰপৰা এতিয়া ইয়াত এনেকে চালি দি পিনি এনেকে আছো আনিব দেই ডাঙৰ ল'ৰাটো আছিলে সেইটো ভাল ল'ৰা আছিলে সৰু ল'ৰা সেইটোৱে ডাঙৰটো মৰি থাকিলে একো নহয় কিবা হৈছে নিজে ইমান দেৰি আগত কৈছে তোক মোৰ চোকা মাৰি মাৰি পেলাম নাপায় নহয় নকবা তোমাৰ মা হয় গোটেই ঘৰ চেচ কৰি দিম চবকে মাৰিম এনেকে এনেকে কৈ থাকে আমাক মাৰিবলৈ খেদি ফুৰে ধুমধাম নকৰিবা আকৌ দেই এতিয়া হেণ্ডছেক নিদো নহলে ফিল্মৰ দং সিহঁতে কৰি আছে লাহেকে ধৰিবা দেই ছটালৈকে কৰি আছে ইয়াত দে আহিছে না শক্তিটো আহিছে নধৰিবা দেই মই দুখ পাম নহয় এনেকুৱা এখন ঘৰত আহিছো যিখন ঘৰত মাত্ৰ 20 বছৰ বয়সতে তেওঁক এনেকৈ বান্ধি পেলাই ৰখা হৈছে আৰু এইটো ভিডিঅ' মই প্ৰচাৰ হৈছিল ৰশ্মি কোঁৱৰ চেনেলত মোৰ মা হয় ৰশ্মি মা ভিডিঅ' দেখি পেলাই আজি মই আহি পাই গৈছোহি কেনেকুৱা আচৰণ কৰে দেখিছেনে কেনেকুৱা ঘৰ ভাঙি মেলি শেষ কৰি দিছে এয়া মূল তেখেতৰ মাক হয় ল'ৰাজনৰ মাক হয় আছে এতিয়া লগতে মাক দেউতাকক মাৰে পিতে তথাপিতো একো গম নাপায় তেওঁ অলপ মানসিকভাৱে অসুস্থ ডিব্ৰুগড়ত নিছিলে কৰিছিলে ডিব্ৰুগড় তাৰপৰা সেই খুব মতে মৰিয়ালে খুব মাৰিলে দেউতাকক মাৰি মেলি মেডিকেলতে দেখিছেনে মানে ইয়াক মানে সেইটো কাৰণে এনেকৈ বান্ধি ৰাখিব লগা হৈছে আৰু ইমান কষ্ট পায় ল'ৰাজনেও কষ্ট পায় মাক বাপেকেও কষ্ট পায় মাক বাপেকে জানো ভাল পায় নিজৰ ল'ৰাটোক সেনেকে বান্ধি মেলি বহুত মা একদম পালোহি দেই ঘৰৰ সন্মুখত পাইছোহি দেখি ওলাই আহিছে হ'ব মা গৈ যাওঁ দেই মোৰ ৰশ্মি মাহঁতৰ ভিডিঅ' চাই পেলাই আহিছো বহুত বেছি দুখ লাগিছিলে ৰ'ব নোৱাৰি পেলাই আজি গুচি আহিছো দেখি ওলাই আহিছে ন আৰু মোৰ লগত আহিছে বোলে তুলিকাব হেলমেটটো থৈ দিয়া আৰু দেখিছেনে তেখেতসকলৰ ঘৰলৈ যোৱা ৰাস্তাটো এনেকে হাকু আছে হাকু দি যাব লাগিব মানে মাকত নাই নেকি মইতো অকলে যাব বহুত বেছি ভয় লাগে সেইকাৰণে ৰৈ দিওঁ অকমান ইয়াতে ৰৈ দিছো দেই আমি তুমি ঘৰত অকলে আছা মই গেলেকী পৰা আহিছো নাজিৰা মই খাবলৈও আনিছো মই ঢেৰ বস্তু লৈ আহিছো তোমালে আপোনাৰ ল'ৰা হয় ন আহক ভিতৰলৈকে যাব পাৰিম নে বলক ভালে আছা তুমি ভালকে আছো এতিয়া হেণ্ডছেক নিদো নহলে ফিল্মৰ দং সিহঁতে কৰি আছে লাহেকে ধৰিবা দেই ছটালৈকে কৰি আছে ইয়াত দে আহিছে না শক্তিটো আহিছে নধৰিবা দেই মই দুখ পাম নহয় দেই চেক দিব বিচাৰিছে চেক দিছো আৰু মই তোমালে ঢেৰ বস্তু লৈ আহিছো এইবোৰ তোমালোকে খাবা দেই এইবোৰ আপুনি ভিতৰত লৈ যাওকচোন এইগুণ চাফ টাপৰ পৰা চব আছে তেল চেলৰ পৰা এইখিনি হেৰি কৰিব আপোনালোকে একদম কেনেকুৱা কৰি থাকে বাইদেউ একদম থাকিলে খাই নাইকিয়া কৰি দিয়া আমাক বাপেককো মাৰিব মোকো মাৰিব ভনীয়েককো মাৰিব হ'ব একো নাই বাইদেউ হৈ যায় কেতিয়াবা একো নাই একো গম নাপায় তেওঁ গম পাই চব গোটেই মানে ঘৰ চবো মানে চব ভাঙি চিঙি হেৰি কৰি দিছে তাৰপৰা এতিয়া ইয়াত এনেকে চালি দি পিনি এনেকে আছো আনিব দেই একো নহয় দিয়ক আমি আহিছো নহয় আৰু বহুত মানুহ আহিব এনেকে সহায় দিব আপোনালোকে চিন্তা নকৰিব এতিয়া দেই আপুনি নাকান্দিব দেই
ডাঙৰ ল'ৰাটো আছিলে সেইটো ভাল ল'ৰা আছিলে কাম বন কৰি খুৱাইছিলে সেইটোৱেই ই ডাঙৰ আছিলে ই ডাঙৰ নহয় সৰু ল'ৰা এতিয়া ডাঙৰটো মৰি থাকিলে একো নহয় কিবা হৈছে নিজে একো নহয় ছোৱালীজনী ক'ত গ'ল আপোনাৰ ছোৱালীজনী এতিয়া কাৰোবাৰ ঘৰত ওলাই গৈছে তাই ইয়াক এতিয়া এনেকে ৰাখিবলগীয়া হৈছে নহলে গোটেই চব বস্তু দলিয়াই পলিয়াই আদায় কৰি দিয়ে সেইখিনি কাগজে চাগজে বাকচ ইমান কাপোৰ ফালিলে এই কৰোণা হেৰি হৈছিলে যে তাৰ আগৰ পৰা হৈ আছে দেখোন এই কাতিৰ পৰা এনেকুৱা কৰিলো বান্ধি দিলো কাতি মাহৰ পৰা হয় তুমি মাৰিবা নেকি আহা তুমি ওচৰলৈ আহা এই লাখলে আহা চাহলে আহা বল দিয়া নহয় এতিয়া অকমান দেৰি আগত কৈছে তোক মোৰ চোকা মাৰি মাৰি পেলাম নাপায় নাপায় নহয় নকবা তোমাৰ মা হয় নকবা তেনেকে খুলি দিলে মাৰিবা নেকি খুলি দিলে মাৰিবা নেকি নেমাৰো নহয় হে নেমাৰো কেনে মাৰিম বাহিৰত যোৱা কথা আছে মই বাহিৰলৈ ঘৰ চেচ কৰি দিম চবকে মাৰিম এনেকে এনেকে কৈ থাকে নে কৈ দিছে ঘৰ সেই আগৰ জেগাত আছিলে সেইটো ঘৰ গোটেই একদম ভাঙি লাং থাং কৰিলে আমাক মাৰিবলৈ খেদি ফুৰে ধুমধাম নকৰিবা দেই গোটেই খেদি ফুৰে যেতিয়া এনেকে আমিও পলাই ফুৰো পলাই পলাই এতিয়া হায়াং হলগে তাৰ পাছত কি কৰিম এইডোখৰ মাটি সেই ডাঙৰ ল'ৰাটোৱে কিনি থৈ গৈছিলে কিনি তাৰপৰা এতিয়া একো কৰিবলৈ পোৱা নাই নামজাৰি তাৰপৰা সেইবোৰ কোৱাৰ পাছত ইয়াতে চালি এডোখৰি দি পিনি এনেকে আছো এতিয়া কাটিৰ পৰা ইয়াক এনেকে হেৰি শিকলিয়ে বান্ধি থৈ দিছো আগডোখৰ য'ত ত'ত যি তেনেকে ঘূৰি ফুৰিলো চকা ফালৰ পৰা ঘৰ এটাও পোৱা নাই হ'ব আপুনি চিন্তা নকৰিব এতিয়া বহুত মানুহ আহিব আপোনাক সহায় কৰিবহি দেই আৰু এনেকে চিকিৎসা কৰিছিলো ডাঙৰটোৱে কৰি কৰি হায়াং হৈ গ'লগে সি তাৰপৰা নিজে নিজে নাইকিয়া হ'লগে ল'ৰাটো হ'ব হ'ব আপুনি নাকান্দিব এতিয়া ইয়াৰ নাকান্দিব একো নহয় আমি আহিছো নহয় মই এতিয়া আপোনালোকৰ একাউণ্টত বেছিকৈ নহয় একাউণ্ট ট্ৰান্সফাৰ কৰিম আপোনালোকৰ আগতে দেই চোৱা চিতা কি কৰিব লাগে একো নাই চোৱা চিতা মানে একো নহয় কিবা অকমান মানসিকভাৱে হেৰি হৈছে ঠিক হ'ব দেই এতিয়া ভালকৈ আমি যদি সহায় কৰো ট্ৰিটমেণ্ট কৰো ভাল ভাল ডক্টৰ চনিও ভাল হ'ব সোনকালে দেই মাৰিবা নেকি মোক মাৰিবা নেকি মই তোমাৰ কাৰণে কাপোৰ লৈ আহিছো তুমি কাপোৰ পিন্ধিবা তুমি কাপোৰ উলিয়াই দিছো তুলি কাপোৰ বেগত তুমি পিন্ধিবা 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 ধুনীয়াকে দেই আমাৰ পেনো লৈ আহিছো পিন্ধিবা চব পিন্ধিবা তুমি কাপোৰ লৈ আহিছো কাপোৰ উলিয়াই দিয়া আকৌ ইয়াক খুলিবলৈ ভয় লাগে নহয় আকৌ এইবিলাক খুলি দিলে হৈ যায় নাই নাই খুলি দিলে আকৌ তুমি মাৰিবা নি আকৌ ধৰিব নোৱাৰিব হয় নাই টাইফিডত থাকা সেইটো কাৰণে আকৌ তোমাক খুলিবলৈ ভয় লাগে তোমাৰ কাৰণে মই কাপোৰ চাপোৰ লৈ আহিছিলো নহয় তুমি দেৰিকে পিন্ধিবা দেই এতিয়া পিন্ধিলে মানে তোমাক খুলিলে মানে তুমি ক'ৰবাত গুচি যাবা যে দেই তুমি গুচি যাবা ক'বালে দেই ভাল লাগিছে নে ভালে লাগিছে কালি মই ইয়াত বহুত হেৰি কৰে ন বছৰ ভুগিছো তাৰপৰা এতিয়া এনেকে কেতিয়াবা ভাবো মৰি থকা হলে বা আছিলে নকা লাগে একো নহয় দিয়ক বাইদেউ ভিতৰতো দেখাই দিওঁ অকলে যাবলৈ ভয় লাগে এনেকে আহা তুলি খাব কেনেকে আছে এখেতলোকে ভাত আপোনালোকে তাতে বনাইছে ন ই ক'ত শুৱে ইয়াতে শুৱে ইয়াতে ভাত খালে নেকি এতিয়া ইয়াতে ভাত চাত খালে আৰু আপোনালোকে ইয়াত থাকে কিহত পঢ়ি আছে পঢ়ি আছে নহলে আৰু কিবা কিবি বস্তু যদি আপোনালোক লাগে আপোনালোকৰ ফোন মোবাইল আছে নাই মোবাইল আছে আপোনালোকে মোৰ নাম্বাৰটো আপোনালোকক দি থৈ যাম একো নহয় আপোনালোকৰ মোৰ ফোন নাম্বাৰটো কাগজ এখন লিখি দি থৈ যাম যিকোনো যদি কিবা এটা হেৰি হয় ন মোলৈ ফোন কৰিব বস্তু দৰকাৰ হলে পইচা পাতি দৰকাৰ হলেও বস্তু দৰকাৰ হলেও মোলৈ ফোন কৰিব দেই মোৰ এডোখৰ জেগা এডোখৰ কি জেগা জবলাটিং কুটুহাগুৰি হয় কিছু লোকে আপোনালোকে যদি আহিব বিচাৰিছে প্লিজ আহিব আপোনালোকে দেখিছে না কেনেকৈ বান্ধি থব লগা হৈছে তাক এতিয়া 20 বছৰ
এতিয়া 20 বছৰ 5 চনত জন্ম হৈছিলে কিয় সৰু ল'ৰা হয় 20 বছৰ ডাঙৰ ল'ৰা হে 12 ল'ৰা হাই নহয় তুমি ডাঙৰ বুলি কোৱা নাই নি হে এইটোৰ পৰা এনেকুৱা আচৰণ কৰি আছে কিন্তু বান্ধিবলৈ লৈছে আপোনালোকে কাতি মাহৰ পৰা ইয়াক এনেকৈ বান্ধি ৰাখিছে ইয়াৰ ওচৰলৈ যাবলৈ ভয় লাগে হাতখন বহুত জোৰছে আহি পাই মানে ধৰি দিছে চেক দিয়ে বোলে মই ভাল মোৰ লাহেকে ধৰিবা দেই ধৰিছে বহুত জোৰছে ধৰিছে মানে বিষাই যায়গৈ সেইকাৰণে আহিলে যিমান পাৰে অকণমান আঁতৰতে থাকিব আপোনালোকে ভয় কেনেকৈ থাকিব লগা অৱস্থা হৈছে এয়া বহুত গৰম দেই ইমান ধুনীয়া ল'ৰাটোৱে দুষ্টামি নকৰে নহয় মোবাইলটো দিব নোৱাৰিম নহয় নিদো দেই মোবাইলটো যাতে সোনকালে ইয়াৰ ভাল হওক তাৰে কামনা কৰিছো দেই সোনকালে ভাল হওক ৰাইজৰ সহযোগিতা কামনা কৰিছো এনেকুৱা এখন ঘৰৰ যিখন ঘৰ ল'ৰা এইটোৰ পৰাই তাক এনেকৈ সহি আছে এইটোৰ পৰা ন এইটোৰ পৰা মানে বান্ধি থোৱা বেছি দিন নাই হোৱা তাক নবন্ধা আগত সি খুব মাৰে পিতে নি আপোনালোকক নিজৰ মাক দেউতাকক মাৰে পিতে তথাপিতো একো গম নাপায় তেওঁ অলপ মানসিকভাৱে অসুস্থ বুলি তেওঁ ট্ৰিটমেণ্ট কৰিছিলে নাই ডিব্ৰুগড়ত নিছিলে কৰিছিলে ডিব্ৰুগড় তাৰপৰা সেই বাবা খুব মতে মৰিয়ালে খুব মাৰিলে দেউতাকক মাৰি মেলি মেডিকেলতে দেখিছেনে মানে ইয়াক মানে সেইটো কাৰণে এনেকৈ বান্ধি ৰাখিব লগা হৈছে আৰু এখেতসকলৰ ছোৱালীজনী কেইবছৰ হৈছে ছোৱালীজনী 13 বছৰ হৈছে আমি লগ নাপালো ছোৱালীজনীক আৰু তেখেতৰ দেউতাককো লগ নাপালো কব আমি আহিছিলো বুলি দেই ভিতৰুৱা জেগা জবলাটিং কুটুহাগুৰি হয়নে সেনেকুৱা ভিতৰত এডোখৰ ঠাইত মানে যি নেকি ৰাস্তাৰ পৰা সোমাই আহিব লাগে বহুতখিনি ঠাই প্লিজ আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক এখেতসকলক অলপ সহায় কৰক আজি আহিছো মই ইমান দূৰৰ পৰা আহিছো মানে দেখি পেলাই ৰ'ব নোৱাৰি ৰশ্মি মা চেনেলত দেখি পেলাই ৰ'ব নোৱাৰি আজি হঠাৎ আহি ওলালোহি আপোনাৰ ঘৰলৈ নাই যে আহিছিলে বাইদেউগৰাকী তেওঁ ভিডিঅ' দেখিলো মই বহুত মানুহে চাইছে তেখেতৰ ভিডিঅ'টো বহুত মানুহে চাইছে আৰু আপোনালোকৰ একাউণ্টত পইচা দিছে যাক তাক আপোনালোকে এৰি নিদিব দেই কাৰণ বহুত পইচা সোমাইছে সেইটো একাউণ্টত এতিয়া ইয়াক ভাল কৰিবৰ কাৰণে দেই তেখেতৰ চেনেলৰ পৰাও বহুত মানুহে বেছি সহায় কৰিছে এতিয়া মোৰ যিমানখিনি মানুহে চাব নহয় তেখেতসকলো সেই একাউণ্ট নাম্বাৰটো কিবা এটা দিব দেই এতিয়া ময়ো কিবা এটা দিম সেই একাউণ্টলৈ যাব ডাইৰেক্ট মোৰ হাতত তেনেকে লৈ নাহা দেই পইচা নাই নহয় মই মোবাইলত দিম বেংকত দিম ডাইৰেক্ট 10 টকীয়া আছে নি মাছত 50 টকা বেচিছে সি 10 টকা মই তাক দি থৈ যাওঁ তুমি পইচাবোৰ কি কৰিবা তুমি পইচা ফালা তুমি পইচা ফালি দিয়া হা আগতে খুব পইচা ফালিলে পইচা মই বাকি তোমাক ভাল পইচা মানে মই বাহিৰলৈ হৈ গ'ল নেফালিবা দেই সেইটো থৈ দিয়া সেইটো দেই চিপছ খাবা মই মাক দিছো আৰু বাকি পইচা দেই তোমাক ভাল হ'ব লাগিব যে তোমাক ভাল হ'ব লাগিব যে মানে সি সঁচা কথা কবলৈ একোৱে কি কৈছে কি নাই একো গম নাপায় হয়নে সি অকল হাঁহি থাকে এনেকে হাঁহি থাকিব মনে মনে বকিব বহুত সোনকালে ভাল হৈ উঠিব দেই আহি থাকিম মাজে মাজে মই নাকান্দিব দেই খুৰী নাকান্দিব একো নহয় আমি এতিয়া মাজে মাজে আহি থাকিম ফোনটো আপোনালোকে মোক ফোন কৰিব দেই ইমান কষ্ট পায় ল'ৰাজনেও কষ্ট পায় মাক বাপেকেও কষ্ট পায় মাক বাপেকে জানো ভাল পায় নিজৰ ল'ৰাটোক সেনেকে বান্ধি মেলি বহুত দুখ লাগে মানে বুজাব নোৱাৰো আপোনাক এতিয়া দেখি পেলাই যিসকলে চকুৰে দেখিব ওচৰলৈ আহিব তেখেতসকলে গম পাব কেনেকুৱা অৱস্থাত আছে ভগৱানে নকৰক কাৰো লগত এনেকুৱা নহওক সকলোৱে যাতে ভাল হওক তাৰে কামনা কৰো তাৰে আশা কৰো আজি যি কৰিছো আপোনালোকৰ বাবে ইমানখিনি কৰিবলৈ মানে সক্ষম হৈছো আপোনালোক মোৰ নাম্বাৰটো ইয়াত দি থৈ গৈছো এতিয়া ইয়াত বেগত চাৰ্ফো আছে চাবোনো আছে চাবোন চবেই আছে মিঠাতেল দালি পিঁয়াজ চাউল চবেই আছে বিস্কুট চিস্কুটৰ পৰা আদি কৰি আপোনালোকক কেইবাদিনৰ কাৰণে দি থৈ গৈছো নামটো হৈছে দীপকে যাতে সোনকালে সুস্থ হৈ উঠে তাকে কামনা কৰিছো বাইদেউ আমিও গৈ থাকো এতিয়া একদম বহুত দূৰলৈ যাব লাগিব দেই যিমান পাৰে ৰাইজে সহায় কৰিব আপোনালোকৰ একাউণ্ট নাম্বাৰ আছে মোক দি দিয়ক এতিয়া মই লৈ যাওঁ দেই একাউণ্ট নাম্বাৰ মই স্ক্ৰীনত দি দিছো আপোনালোকে একাউণ্ট ট্ৰান্সফাৰ হওক এওঁলোকৰ গুগল পে' ফোন পে' নাই অকণমানি কিপেড লগা মোবাইলহে আছে যোনে যেনেকৈ পাৰে 10 টকাকে হ'লেও সহায় কৰে যেন ঠিক আছে এতিয়া মই গৈ থাকো ঘৰলৈ বিকাব অকণ দূৰৰ পৰা দেখাই দিয়ে গোটেই ঘৰটো ইমান গছ এজোপা নাই ইমান পথাৰৰ মাজত দিন আছে একদম নকৰিবা মা দেউতাক মাৰিবা নেকি একদম নামাৰিবা দেই হেৰি কৰিলে এন্ট্ৰি কৰিলে চব দেখাই পাব দেই এতিয়া বেলেঞ্চ আপোনালোকৰ নাই যে ইমান
এইটো হেৰিয়ে পইচা এতিয়া পইচা বহুত সোমাইছে এতিয়া ৰশ্মি মাহঁতৰ ভিডিঅ' চাই বহুত মানুহে পইচা দিছে আপোনালোকে এখন কিন্তু বেলেগক এৰি নিদিব এতিয়া ইয়াক সোনকালে ভাল কৰিব লাগিব ন আমি সেইকাৰণে আৰু আমি খবৰ লৈ থাকিম আপোনালোকৰ দেই মেডিকেল মই ডাইৰেক্ট এতিয়া ইয়াৰ পৰা একাউণ্ট ট্ৰান্সফাৰ কৰিম আপোনাক আৰু ভাত বনোৱা ঠাইখিনি হৈছে এইখিনিতে ভাত চাত বনাই আৰু এনেকৈ একদম টিকা ফটা ৰ'দ অৱস্থা বেয়া বোলে বুলি ক'ব এতিয়া গৈ থাকো একদম ল'ৰা ছোৱা এই সৰু ল'ৰা এৰি থৈ আহিছে 10 মাহ ল'ৰা এৰি থৈ আহিছে গৈ থাকো দেই খুৰী গৈ থাকো দিয়ক নালাগে একো নাখাওঁ আমি একো নাখাওঁ এই মোনাটো থৈ দিয়ক নালাগে নিলৈ নাযাওঁ এতিয়া আপোনালোকে খাব